মানে এই মূৰ্তিটো বনাওঁতে মোৰ 1 মাহ 20 দিনমান লাগিলে। তাৰপিছতে এটা বনোৱাৰ চখ আছিলে আৰু তেখেতৰ মূৰ্তিভাগ। আৰু আগতে বেলেগ বহুত মূৰ্তি বনাইছো বহুত, আৰু ৰাইজে ক'লে আৰু দাবী কৰিলে এটা মূল্য লৈ পেলাই বনাই ইয়াৰ পাছতে আজি এই মঞ্চত টোটেল 1 মাহ 20 দিন লাগিল আৰু। সন্মানীয় সংস্কৃতিপ্ৰেমী ৰাইজকে সহযোগ মানে মেইন কামটো মই কৰিছো, আৰু এনে কাষ্টিঙৰ কাৰণে বেলেগ মানুহ ল'বই লাগে, আৰু মানে মেইন মূৰ্তিটো মই বনাবলগীয়া হৈছে। আপোনাৰ ঘৰ এই মানে মোৰ কাকি দেওবালি, 2খন কাকি দেওবালি। আপুনি আজি কিমানটামান মূৰ্তি বনোৱা হৈছে? এনেতো নামঘৰৰ মূৰ্তিটো আপোনাৰ অলৰেডি বনাই শেষেই হৈছে আমাৰ কাকি, মই বনাওঁ। জুবিন গাৰ্গৰ মানে প্ৰথম আৰু মানে দুভাগমান আছে আৰু 8 ফুটীয়া চাইজৰ। কেনেকুৱা আত্মসন্তুষ্টি লভিছে আপুনি? কষ্টটো মানে পাহৰি গ'লো আৰু তেখেতৰ মূৰ্তি বনাই, আৰু মানে এটা বহুত মানে হেৰি আছিলে, মানে ৰাইজক কৈছিলো আৰু মই বনাম বুলি, ৰাইজে দিলে এইটো চান্সটো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।